মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? তোমালোকে উত্তৰত লিখিবা 1947 চনৰ 15 আগষ্টৰ পৰা। খ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? তোমালোকে উত্তৰত লিখিবা 11টা। গ নম্বৰ প্ৰশ্নটো হৈছে সংবিধান সভাৰ সভাপতি কোন আছিল? তোমালোকে উত্তৰত লিখিবা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ঘ নম্বৰ প্ৰশ্নটো হৈছে সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল? তোমালোকে উত্তৰত লিখিবা ডক্টৰ ভীমৰাও আম্বেদকাৰ। ঙ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? তোমালোকে উত্তৰত লিখিবা 1949 চনৰ 26 নৱেম্বৰত। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে দেশ হিচাপে পালন কৰোঁ। তোমালোকে খালী ঠাইত লিখিবা গণতন্ত্ৰ দিৱস। খ নম্বৰ খালী ঠাইটো হৈছে দেশ সংবিধানখন অতি দীঘলীয়া সংবিধান। তোমালোকে খালী ঠাইত লিখিবা ভাৰতৰ। গ নম্বৰ খালী ঠাইটো হৈছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম দেশ গণৰাজ্য। তোমালোকে খালী ঠাইত লিখিবা গণতান্ত্ৰিক। ঘ নম্বৰ খালী ঠাইটো হৈছে প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব দেশ আছে। তোমালোকে খালী ঠাইত লিখিবা সংবিধান। ঙ নম্বৰ খালী ঠাইটো হৈছে দেশ চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। তোমালোকে খালী ঠাইত লিখিবা 1947। 3 নম্বৰ প্ৰশ্নটো হৈছে মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা? তোমালোকে উত্তৰত লিখিবা ভাৰতীয় সংবিধানৰ দ্বাৰা নাগৰিকৰ বাবে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয়। এই অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে। সংবিধানে ভাৰতীয় নাগৰিকক 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ। 4 নম্বৰত দিয়া আছে পষ্টাৰ সাজা। প্ৰথমতে তোমালোকক দিছে আমি সকলো ভাৰতীয়। ইয়াত তোমালোকক মই এখন পষ্টাৰ বনাই দিছোঁ, তোমালোকে এইটো চাই বনাব পাৰা। খ নম্বৰত দিয়া আছে অসম আমাৰ জন্মভূমি। তোমালোকক মই এখন পষ্টাৰ বনাই দিছোঁ, এইটো তোমালোকে চাই চাই বনাব পাৰা।
5 নম্বৰত দিয়া আছে চমুটোকা লিখা। ক নম্বৰত দিয়া আছে স্বাধীনতা আন্দোলন। তোমালোকে উত্তৰত লিখিবা ইংৰাজসকলৰ হাতৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ কৰা যুঁজ বা বিদ্ৰোহসমূহেই হ'ল স্বাধীনতা আন্দোলন। এই আন্দোলনত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু আদিৰ দৰে বহুতো লোকে অংশগ্ৰহণ কৰিছিল। খ নম্বৰত দিয়া আছে ভাৰতৰ সংবিধান। তোমালোকে উত্তৰত লিখিবা প্ৰত্যেক স্বাধীন দেশৰ একোখন নিজা সংবিধান থাকে। ভাৰতৰ সংবিধানত দেশৰ নীতি নিয়ম আৰু আইন কানুনসমূহ লিপিবদ্ধ হৈ আছে। 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত গঠন হোৱা এখন খচৰা সমিতিয়ে সংবিধানখন ৰচনা কৰিছিল। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল। গ নম্বৰত দিয়া আছে মৌলিক অধিকাৰ। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ সংবিধানত নাগৰিকৰ বাবে কিছুমান বিশেষ সুবিধাৰ কথা উল্লেখ আছে যাক মৌলিক অধিকাৰ বোলা হয়। সংবিধানে ভাৰতৰ নাগৰিকক 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ। ঘ নম্বৰত দিয়া আছে মৌলিক কৰ্তব্য। তোমালোকে উত্তৰত লিখিবা দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ'ব, তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও পালন কৰিব লাগিব। দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক মৌলিক কৰ্তব্য বোলে। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে।